এটা কণীয়ে কাল হ'ল বিক্ৰমৰ বাবে পুনৰ বহিৰাজ্যত মৃত্যু হৈছে অসমৰ এজন যুৱকৰ বন্ধুৱে প্ৰাণ ললে এজন বন্ধুৰ হায়দৰাবাদত সংঘটিত হৈছে ঘটনাটো হায়দৰাবাদত মৃত্যু হৈছে হাওৰাঘাটৰ মিৰিবালি গাঁৱৰ বিক্ৰম দাস 4 মাৰ্চত ফাকুৱা খেলি থকাৰ সময়তে বন্ধুৱে মূৰত কণী ভঙাক লৈ সৃষ্টি হৈছিল কাজিয়াৰ সূত্ৰপাত আৰু সেই কাজিয়াতে প্ৰীতম দাস নামৰ যুৱকজনে বিক্ৰমৰ ডিঙিত মুছৰি দিয়াত গুৰুতৰভাৱে আহত হৈছিল বিক্ৰম লগে লগে বিক্ৰম দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত অসমলৈ অনাৰ পথতে মৃত্যু হয় বিক্ৰমৰ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে অভিযুক্ত প্ৰীতম দাসে ঘটনাৰ তদন্ত বিচাৰি বিক্ৰম দাসৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ ৰাতিপুৱা 10টা বজাত প্ৰীতম দাসে মোৰ ল'ৰাক ডিম ভাঙি পিনি হানি পিনি ৰং লগাবলৈ যোৱাত সি তাতে কৰিলে কি সি আমাৰ ল'ৰাই ক'লে ডিম কি হানি আছো এইটো লাগিলে ৰং হান এতিয়া পিছত ক'লে সি কুচা কুচি লাগি গ'ল দুজনে তৰ্কাতৰ্কি কৰি পিনি তাৰপিছত সি ডিঙি মুচৰাই পিনি ঠেলি পিনি পকালিত পেলাই দিলে 6টামান বজাত মোৰ ল'ৰাটো হৈ গ'ল সিহঁতে বন্ধু নহয় ওচৰা ওচৰি মানুহটো একে গাঁৱৰে না সি বেলেগ থাকে সি বেলেগ ৰুমত থাকে আৰু আমাৰ যিকেইটা এটা ৰুমতে থাকে আৰু আছে আমাৰ ল'ৰাৰ লগত আৰু 4টা না 5টা সিহঁতৰ ৰুমত থাকে মানে ফাকুৱা খেলাৰ পৰিণতি মৃত্যু হৈছে ফাকুৱা খেলাৰ পৰিণতি মৃত্যু হৈছে ইফালে পুনৰ বহিৰাজ্যত অসমৰ আন এজন যুৱকৰ মৃত্যু হৈছে হায়দৰাবাদত মৃত্যু হৈছে কৃষ্ণাই খাৰিজা মানিকপুৰৰ এজন যুৱক পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে খুৰছিদ আলম নামৰ যুৱকজনৰ মৃতদেহ হায়দৰাবাদৰ ৰুদ্ৰ কৰ্পৰেট নামৰ এটা কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল দেওবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন দুৰ্বৃত্তই খুৰছিদ আলমক হত্যা কৰি উলমাই থোৱাৰ সন্দেহ কৰিছে পৰিয়ালে বহিৰাজ্যত আজি অসমৰ শ্ৰমিক অসমৰ যুৱক অসমৰ ছাত্ৰ ছাত্ৰী কিন্তু সুৰক্ষিত নহয় এই ক্ষেত্ৰত আমি বাৰম্বাৰ জিলা প্ৰশাসনক কেন্দ্ৰীয় চৰকাৰ আমাৰ অসম চৰকাৰক জনাই আছিলোঁ যে সুৰক্ষিত নহয় কাৰণ বহিৰাজ্যৰ লগত আমাৰ নিচেই কাষত মেঘালয়তো কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজ মানে সুৰক্ষিত নহয় মেঘালয়ত যিসকল ব্যৱসায়ী যায় তেওঁলোকক কিন্তু মাৰপিট কৰি তেওঁলোকক পইচা পাতি লুটি তেওঁলোকক পঠিয়াই দিয়া হয় ঠিক তদ্ৰুপ আজি তেনেস্থলতে আজি পুনৰ এই খবৰটো আহি সঁচাকৈ আমি মৰ্মাহত হৈছোঁ খুবেই মৰ্মান্তিক ঘটনা আমি এই ল'ৰাজনৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ লগতে গোৱালপাৰা জিলা প্ৰশাসন দাবী জনাইছোঁ যে অতি শীঘ্ৰে ল'ৰাজনক তেওঁৰ ঘৰত যাতে চমজাই দিয়ে লৈ আহি সম্পূৰ্ণ চৰকাৰী খৰচ পাতি যাতে আনি তেওঁক ঘৰত চমজাই দিয়ে আৰু ইয়াৰ লগতে এই ক্ষেত্ৰত তদন্ত কৰিব লাগিব তদন্ত কৰি কোন দোষী হয় দোষীক প্ৰাপ্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছোঁ শ্ৰীভূমি নীলাম বজাৰৰ গোলাঘাট গাঁৱত চাঞ্চল্যকৰ ঘটনা মহিলাৰ হাত কাটি শৰীৰৰ পৰা পৃথক কৰিলে প্ৰতিবেশী মিৰাজ হুছেইন নামৰ এজন লোকে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছিল আসমা বেগম নামৰ মহিলাগৰাকীক দীৰ্ঘদিন ধৰি প্ৰতিবেশী মিৰাজ হুছেইনৰ পৰিয়ালৰ সৈতে চলি আছিল বিবাদ দেওবাৰে নিশা এই সংঘাতে ল'লে চৰম ৰূপ নিশাই আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসাৰ বাবে SMCHত ভৰ্তি কৰে ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ক্ষুব্ধ লোকসকলে অভিযুক্ত মিৰাজ হুছেইনৰ ঘৰ আৰু দোকান ভাঙি লণ্ডভণ্ড কৰে বৰ্তমানেও পলাতক হৈ আছে অভিযুক্ত মিৰাজ হুছেইন ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত পুনৰ মন্দিৰত চুৰি মঙলদৈত নিশা দুটাকৈ কালী মন্দিৰত চুৰে চলাই লুটপাট মঙলদৈ শান্তিপুৰ দক্ষিণেশ্বৰ কালী মন্দিৰত নিশা তলা ভাঙি লৈ যায় লক্ষাধিক টকাৰ অলংকাৰ এটা সোণৰ মুকুট নাকফুলি ৰূপৰ দা আৰু দানপাত্ৰত থকা ধনো লুটি নিয়ে নিশাৰ ৰাইজে চুৰি কৰি থকা দেখা পাই চিঞৰ-বাখৰ কৰাত পলায়ন কৰে চুৰে ইপিনে বৰুৱাপাৰাৰ কালী মন্দিৰতো চুৰে চলালে অভিযান চুৰে লুটি নিলে নগদ ধন সহ অলংকাৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় লোকে ডিব্ৰুগড়ত ৰাজস্থান আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সমীৰ শৰ্মা নামৰ এটা প্ৰবঞ্চক ৰাজস্থানত বহুতৰে পৰা প্ৰবঞ্চনাৰে লুটিছিল কেইবা কোটি টকা ডিব্ৰুগড় শান্তিপাৰাৰ নিজা ঘৰৰ পৰা পুৱা ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰবঞ্চক সমীৰ শৰ্মাক UPPLৰ লগত মিত্ৰতা নহয় বিজেপি UPPLৰ সৈতে মিত্ৰতা হ'ব BPFৰ BTCত 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BPFে বড়োলেণ্ডত বিজেপিয়ে 4খন আসনত খেলিব নিৰ্বাচন বজালিত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ UPPLৰ লগত মিত্ৰতা BPFে কৰিব আমাৰ লগত নহয় কাৰণ ডাঙৰ দল হিচাপে বড়োলেণ্ডৰ ভিতৰত আমি BPFক 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছো আৰু আমি মাত্ৰ 4খন এতিয়া যি বুজাবুজি হ'ব 11খনৰ পৰা হ'ব লাগিব
আমাৰতো মাত্ৰ 4খন আৰু আমিতো বুজাবুজি কৰাৰ তাত কোনো স্কোপ নাথাকে। প্ৰাৰ্থী পেনেল লৈ দিল্লীলৈ ৰাওনা হৈছে গৌৰৱ গগৈ। শীঘ্ৰেই কংগ্ৰেছত ঘোষণা কৰিব দ্বিতীয়খন প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী পেনেল লৈ দিল্লীলৈ ইতিমধ্যে ৰাওনা হৈছে গৌৰৱ গগৈ। স্ক্ৰিনিং কমিটিৰ সৈতে বৈঠকত বহিব গৌৰৱ গগৈ। তিনিজনীয়া প্ৰাৰ্থী পেনেলৰ লগতো কৰিব আলোচনা। ৰাইজৰ দলক আঁঠু কঢ়াই বুজাবুজি কৰিব বিচাৰিছিল কংগ্ৰেছে। কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে ক্ষোভ অখিল গগৈ। ৰাইজৰ দলক আদৰ্শৰ পৰা বিচলিত কৰিব বিচাৰিছিল বুলিও অভিযোগ কৰে অখিল গগৈ। বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য নাই বুলি মন্তব্য কৰে অখিল গগৈ। বিজেপি আৰু কংগ্ৰেছৰ দৃষ্টিভংগী একে বুলিও মন্তব্য অখিল গগৈ। আজিৰ দিনততো ভংগ, আজিৰ দিনত ভংগ আৰু আমাৰ পিনৰ পৰা কংগ্ৰেছৰ লগত কোনো ধৰণৰ যোগাযোগৰ প্ৰশ্ন আৰু নাহে। বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত, যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজত মৌলিক পাৰ্থক্য নাই, এটা ডাঙৰ পাৰ্থক্য আছে। সাম্প্ৰদায়িক ফেচিবাদ, বাকী কথাবিলাকত একেই, কিন্তু বিজেপি দলটো সাম্প্ৰদায়িক আৰু তেওঁলোকৰ মানসিকতা ফেচিবাদী। তাৰ বাহিৰে বাকী ইছ্যুজবিলাকত তেওঁলোকৰ দৃষ্টিভংগী প্ৰায় সকলো ক্ষেত্ৰতে একে। আমি দেখিছোঁ যে কংগ্ৰেছ দলেও আমাক বিজেপিয়ে যেনেকৈ অসম গণ পৰিষদক তলত ৰাখিব খোজে, অতুল বৰাক চাৰেণ্ডাৰ কৰাই ল'ব খোজে, তেনেকৈ কংগ্ৰেছেও আমাক আমাৰ আদৰ্শৰ পৰা বিচলিত কৰি আমাক আঁঠু কঢ়াই তেওঁলোকৰ লগত বুজাবুজি কৰাবলৈ চেষ্টা কৰি আছিলে। আঁঠু কাঢ়ি জাতীয়তাবাদ অসম্ভৱ, আঁঠু কাঢ়ি অসমৰ মানুহৰ কাৰণে আঞ্চলিকতাবাদ কৰাটো অসম্ভৱ। আৰু কোনো ছ'চিয়েলিষ্টে কেতিয়াও কাৰো ওচৰত আঁঠু নলয়। উই আৰ ছ'চিয়েলিষ্ট, আমি সমাজবাদী, গতিকে আমি কাৰো ওচৰত আঁঠু ল'ব নোৱাৰোঁ। যদি কংগ্ৰেছৰ লগত বিজেপিক খেদিবলৈ যাম, তেতিয়াহ'লে সেইটো সাময়িক এটা বুজাবুজি, কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি আমাৰ আদৰ্শ এৰি, অসমীয়া জাতিৰ স্বাৰ্থ এৰি আমি দিল্লীৰ ওচৰত বহতীয়া হ'ম, ৰাষ্ট্ৰীয় দলৰ ওচৰত বহতীয়া হ'ম। কিন্তু কংগ্ৰেছ দলে আমাক তেনেকৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে। প্ৰত্যেকটো ক্ষেত্ৰতে তলমূৰ কৰি গৌৰৱ গগৈ যেন দিল্লীৰ প্ৰতীক, তেনেকুৱা পৰিৱেশ এটা হৈছিলে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ দাদাগিৰি অস্বীকাৰ কৰিছোঁ আৰু আমি একেলগে অসমীয়া জাতিৰ সকলোকে লগত লৈ, সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় বৰ্ণ সকলোকে লগত লৈ, যাক ইংৰাজীত ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয়, সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি এটা আকৌ নতুনকৈ গঢ়ি উঠা উদীয়মান উজ্জীৱিত এক নতুন জাতীয়তাবাদৰ ভেটি ৰচনা কৰিব খুজিছোঁ। অসম প্ৰদেশ কংগ্ৰেছক ধ্বংস কৰিছে ৰকিবুল হুছেইনে। এই তীব্ৰ বাক্যবান বিজেপি বিধায়ক তৰংগ গগৈ। ৰকিবুল হুছেইনক ধ্বংসকাৰী আখ্যা তৰংগ গগৈ। যিদৰে কাজিৰঙাৰ গড় মাৰি শেষ কৰিছিল, সেইদৰে এতিয়া নিজৰ দলক ৰকিবুল হুছেইনে ধ্বংস কৰিছে বুলি তীব্ৰ কটাক্ষ কৰে বিজেপি বিধায়কগৰাকী। ৰকিবুল হুছেইনৰ লগত গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক নাহৰকটীয়া বিধায়কগৰাকী। পাকিস্তান ইংলেণ্ড হ'ব পাৰিলেও গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি তীব্ৰ কটাক্ষ কৰে তৰংগ গগৈয়ে। যেনেকৈ ৰকিবুল হুছেইনে গড় মাৰি শেষ কৰিছিলে, তেনেকৈ কংগ্ৰেছ পাৰ্টিটো মাৰি শেষ কৰিব। কাৰণ ৰকিবুল হুছেইন ডাঙৰ হৈছে ধ্বংসকাৰী। মোক আকৌ কাজিৰঙা ধ্বংস কৰিছিলে, গড় ধ্বংস, ভাৰতীয় জনতা পাৰ্টি আহি সেই কাজিৰঙা গড় উদ্ধাৰ কৰিছে। তেনেকৈ কংগ্ৰেছ পাৰ্টি এতিয়া ৰকিবুল যিহেতু যে মানে ধ্বংসকাৰী ধ্বংস কৰিবই লাগিব কিবা এটা, সিটো মনে মনে বহি থাকিব নোৱাৰে। এতিয়া গড় ধ্বংস কৰা ৰখি যোৱাৰ কাৰণে নিজৰ পাৰ্টি ধ্বংস কৰিব গৈ আছে। মই সেইকাৰণে ভাবোঁ যে ৰকিবুল আকৌ কওঁ, যেনেকৈ গড় ধ্বংস কৰিছে, কাজিৰঙা ধ্বংস কৰিছিলে, এইবাৰ কংগ্ৰেছ ধ্বংস কৰিব গৈ আছে। গৌৰৱ গগৈ নতুনকৈ আহিছে, গৌৰৱ গগৈ বুজি পোৱা নাই। গৌৰৱ গগৈতো এই পাকিস্তান পাকিস্তান বাহিৰত ঘূৰি ফুৰা মানুহ। গৌৰৱ গগৈ অসমত ইমান থকা নাছিল। গৌৰৱ গগৈ ডাঙৰীয়াই অসম ৰাজনীতি বেছি বুজি পোৱা নাই। সেইকাৰণে গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনৰ ছাজেশ্যনবিলাক লয়, ধ্বংসকাৰী কি ধ্বংস কৰা ছাজেশ্যনে দিব। সেইকাৰণে ভাবোঁ যে দুয়োজনৰ প্ৰচেষ্টাত কংগ্ৰেছ পাৰ্টি ধ্বংস হ'ব গৈ আছে। মিত্ৰতা হ'লে ধ্বংস নহ'লে নহয়, মিত্ৰতা নোহোৱা মানে কি, পাৰ্টি ধ্বংস হ'ব গৈ আছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছপা কৰা আপত্তিজনক গোহাৰি জব্দ। এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে গোহাৰিসমূহ। লাহৰীঘাটৰ বিধায়ক আসিফ নজৰৰ 4 কৰ্মচাৰীকো কৰা হৈছে গ্ৰেপ্তাৰ। কংগ্ৰেছী বিধায়ক আসিফ নজৰৰ ব্যক্তিগত সচিবসহ 3গৰাকীক গ্ৰেপ্তাৰ কৰিছে। ডাউনটাউনৰ সমীপৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰিছে। ৰেকিবুৰ হক খান, অক্ষয় বৰদলৈ, পি বৰদলৈ আৰু জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিছে। ৰেকিবুৰ হক আসিফ নজৰৰ ব্যক্তিগত সহায়ক।
আজি বিজেপিৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ অষ্টম তথা অন্তিম দিন আজি নামনি অসমৰ তিনি ঠাইত জন আশীৰ্বাদ যাত্ৰা টিহু বজালী আৰু নলবাৰীত আশীৰ্বাদ যাত্ৰা ৰাজ্যৰ আশীষ বিচাৰি পাঠশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গায়ন বায়নেৰে পাঠশালাবাসী আদৰণি জনালে মুখ্যমন্ত্ৰীক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ৰাইজৰ বিপুল সঁহাৰি
নাম ৰূপত হ'ব শুনা প্ৰাণ ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমনে পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে আকৌ এবাৰ বিজেপি কৈঠালকুছিৰ উপস্থিত আছে আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰ হীৰক আপোনাৰ ওচৰলৈ আহিছোঁ হয় প্ৰিয়ংকা মই জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে চলি আছে আৰু জন আশীৰ্বাদ যাত্ৰাৰ আজি অন্তিমটো দিন যিহেতু পাঠশালা নগৰৰ পৰা যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছিলে আৰু এই মুহূৰ্তত মই টিহু সমষ্টিৰ অন্তৰ্গত কৈঠালকুছিত উপস্থিত আছো আৰু এই মুহূৰ্তত দেখিছে হৰিভেঙাৰ ওচৰতে কৈঠালকুছি হৰিভেঙাত এই মুহূৰ্তত দেখিছে লোকসকল ওলাই আহিছে আৰু মুখ্যমন্ত্ৰী কিছু সময় পিছতে ইয়াত আহি উপস্থিত হ'বহি আৰু মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাব বা আশীৰ্বাদ জনাবৰ বাবে এনেদৰেই ফুল লৈ হাতত ফুল অথবা গামোচা লৈ এনেদৰে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী আগমন হোৱাৰ লগে লগে এনেদৰে আদৰণি জনোৱা হ'ব তাৰ বাবে পূজা কৰা হ'ব তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হোৱা দেখিবলৈ পোৱা গৈছে আমি যিসকল মহিলা আছে তেওঁলোকৰ সৈতে কথা পাতিম বাইদেউ আপোনালোকে ইয়াৰে হয় হাৰিভাঙাৰে বিজেপি দিনৰ উন্নয়ন হৈছে বুলি কৈছে কেনেকুৱা ধৰণৰ উন্নয়ন দেখিছে আৰু মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ এই কিহু সমষ্টিত আহি উপস্থিত হৈছে ইয়াতকৈ আনন্দৰ বিষয় হ'ব নোৱাৰে এই বিষয়টো আমাৰ বহুতেই আনন্দ আৰু মুখ্যমন্ত্ৰী যিমান কাম কৰিছে এতিয়ালৈকে সিমান কাম কিজানি আগতে কোনেও কৰা নাই আৰু আমাৰ ইয়াত বিজেপিৰ বহুত উন্নতিৰ ৰাস্তা পথ আদি সকলো উন্নতিৰ ফালে যোৱাটো আমি নিজ চকুতে দেখিছো আমি এতিয়া বিজেপিৰ কাৰণে বহুত লাগি আছো গতিকে বিজেপি সদায় জয় জয় ময় হৈ থাকিব গতিকে হেমন্ত বিশ্ব শৰ্মা ছাৰ বহুত উন্নতিৰ ফালে যাই আছে গতিকে আৰু ঊৰ্ধলৈ যাই থাকিবলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো মোৰ সতীৰ্থ কৈলাশে ইয়াৰ আৱাসী পৰিৱেশসমূহ দেখাব কৈলাশ লোকে লোকাৰণ্য হৈ পৰিছে কিন্তু আজি টিহু সমষ্টিয়ে হওক বা বজালী সমষ্টিয়ে হওক নিশ্চিতভাৱে চাওক যিহেতু নলবাৰী আচলতে টিহুৰ পৰা বৰ্তমানে
হাৰিভাঙা চকত আমি উপস্থিত আছোঁ আৰু হাৰিভাঙা চকত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক আদৰৰ বাবে বিশেষভাৱে আচলতে ব্যৱস্থা কৰিছে আৰু পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হ'ব, যাৰ বাবে সহযোগী আচলতে দেখাব আৰু এনেধৰণে পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে যথেষ্ট সংখ্যক দলীয় সমৰ্থক কাৰ্যকৰ্তা আহি ইয়াত ভিৰ কৰিছে আৰু ইয়াৰ পৰা পোনে পোনে কৈঠালকুছি লৈ যাব। কৈঠালকুছিৰ লগতে বিভিন্ন প্ৰান্তৰত আচলতে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ ৰাইজক উদ্দেশ্যে হয়তো ভাষণ প্ৰদান কৰিব, তাৰ পৰৱৰ্তী সময়ছোৱাতে নলবাৰীত উপস্থিত হ'ব আৰু নলবাৰীৰ যি খাৰজাৰা আশ্ৰম আছে, খাৰজাৰা আশ্ৰমৰ পৰা আশীষ ল'ব। খাৰজাৰা আশ্ৰমত আশীষ লোৱাৰ পিছতে যি নলবাৰী সমষ্টিৰ আচলতে জন আশীৰ্বাদ যাত্ৰাটো আৰম্ভ হ'ব আৰু বৰ্তমান মুহূৰ্তত যিহেতু টিহু সমষ্টিৰ জন আশীৰ্বাদ যাত্ৰাত কাৰ্যসূচীত উপস্থিত আছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পিছতে আহি ইয়াত উপস্থিত হ'ব। মই যথেষ্ট লোক আছে, কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, মুখ্যমন্ত্ৰীক আদৰৰ বাবে আপোনালোকে হাতত ফুল লৈ ৰৈ আছে, কেতিয়া আহিছে? আমি আহিছোঁ 1:30 বজাতে আহিছোঁ, 1:30 বজাতে আহিছোঁ। আমি মামাক লগ পাবৰ কাৰণে আহিছোঁ। আমি আমাক এতিয়া মামাই যেন আমাক ৰাস্তা ঘাট দিয়ে আৰু ভাল পাইছোঁ আমি আৰু মামাই টিহু পোৱা বুলিও কৈছে আৰু। কেতিয়া আহিছে? 1:30 বজাত আহিছোঁ আমি। মুখ্যমন্ত্ৰীক লগ পাবলৈ আহিছোঁ। আপোনালোকৰ ইয়াৰে আজি মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা যাব, বৰ্তমান কেনে লাগি আছে? ভাল লাগছে, ভাল লাগছে। আৰু দেখিব বিচাৰিছোঁ যে সৰু আচলতে কণ কণ ল'ৰা ছোৱালী সকলো আহিছে। কি নাম তোমাৰ? নমস্কাৰ, মনাসী হিৰাকজ্যোতি আলয়। মামাক চাবলৈ আহিছা? মামাক চাব আহিছা, আগতে দেখিছেনে নাই? কেতিয়াৰ পৰা ৰৈ আছা ইয়াতে? অলপ দেৰি হ'ল। নিশ্চিতভাৱে আৰু সহযোগে দেখাব আৰু এনেদৰে আচলতে দলীয় সমৰ্থকসকলে ৰৈ থকা পৰিলক্ষিত হৈছে আৰু মহিলাসকল আহিছে। চৰকাৰ মামাক চাবা আমি লাইনত আছো, গামোচা লৈ আছো, ফুল লৈ হাতত আছো। নিশ্চয়ভাৱে গীতৰ কলিৰে আপোনালোকে এনেদৰে মামাক আদৰণি জনাব। বৰ্তমান মুহূৰ্তত যিহেতু আপুনি ইয়াত ৰৈ আছে, ফুল লৈ আছে, হাতত গামোচা লৈ আছে, মামাক দিবলৈ আহিছে। কেতিয়াৰ পৰা ৰৈ আছে ইয়াতে? বহুত পৰা আমি 1 বজাতে আহিছো ঘৰৰ পৰা। ভাগৰ লাগিছে নে নাই? লাগানি মুখ্যমন্ত্ৰীক আহিছে ভাগৰ লাগে। তেখেতক চালে আমাৰ শান্তি পাম আৰু তেখেতে ৰাইজক উন্নতি কৰক, সকলোকে হেৰি কৰক, মানে চাকৰি বাকৰি দিয়ক বেকাৰ বিলাকক। আমি সেইখিনি কামনা কৰিছো। ইয়াত আপোনালোকে কিবা পাইছে নে নাই? ইয়াত আমি বৰ্তমান পোৱা নাই, পানী বটল পাইছো। নিশ্চিতভাৱে আৰু যিটো যথেষ্ট সমৰ্থকসকল আছে আৰু তেখেতসকলে এনেদৰে হাতত ফুল লৈ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে আহিছে। আৰু বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পিছতে জন আশীৰ্বাদ যাত্ৰা কৰি এই স্থানত উপস্থিত হ'ব হাৰিভাঙাৰ। আপোনালোকে কেতিয়াৰ পৰা ৰৈ আছে আৰু কি? আমি প্ৰায় 1:30 বজাৰ পৰা আমি ইয়াতে ৰৈ আছোঁ। আমি হেমন্ত ছাৰক মানে মামাক আমি চোৱাৰ বাবে ৰৈ আছোঁ আৰু আমি মাখি বাহাত অহা কথা আছিল, আহি পোৱা নাই। গতিকে আমি আমাৰ মাখি গোটেইখিনিয়ে আমাৰ ইয়াতে জুম হৈ আছে চোৱাৰ বাবে। আৰু আমি হেমন্ত মামাকে বিচাৰোঁ, আমি মন্ত্ৰী হিচাপে আকৌ বিচাৰোঁ, মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। আজি যিহেতু আপোনালোকে ৰৈ আছে, কেতিয়াৰ পৰা ৰৈছে? ভাগৰ লাগিছে নেকি? ভাগৰ লগা নাই, ফূৰ্তি লাগি আছে। আহিব আমি ফূৰ্তি লাগি আছে। ঘৰৰ পৰা আহিছে? আমি প্ৰায় 1:30 বজাত আহিছোঁ। আমাৰ ওচৰতে ঘৰ, মুখ্যমন্ত্ৰী কাষৰে পৰা আজি দেখা পাব। আগতে পাইছে? আগতে পোৱা নাই। আমি যদিও আমি আঁচনি ল'বলৈ গৈছিলোঁ, কিন্তু আমি দেখা নাছিলোঁ আৰু ওচৰৰ পৰা বহুত ভিৰ। আমি পোৱা নাই, আমি অৰুণোদয় পোৱা নাই। 10,000টো পাইছোঁ আৰু 10,000টো পাইছে। নিশ্চিতভাৱে বিভিন্ন আঁচনি লাভ কৰিছে, সকলোৱে উৎফুল্লিত হৈ থকা দেখিবলৈ। আপোনাৰ ওচৰলৈ আহিছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে আহিব, আপোনালোকে ইতিমধ্যে উৎফুল্লিত হৈছে, হাঁহি দেখিবলৈ পোৱা গৈছে মুখত। ভাল লাগছে আজি ছাৰ আহাই, ভাল লাগিছে। নিশ্চিতভাৱে উল্লেখ কৰিম যে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পিছতে নলবাৰীৰ যি হাৰিভাঙাৰ এই স্থানত উপস্থিত হ'ব আৰু যাক লৈ দেখিবলৈ পোৱা গৈছে যে হাৰিভাঙাৰ এই অঞ্চলটোত বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই যে দলীয় সমৰ্থক আৰু ৰাইজ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব বিচাৰিম যে নলবাৰীৰ জিলাৰ যি আজি টিহু সমষ্টি আৰু যি নলবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ যিটো প্ৰথম পৰ্যায়ৰ সেই সামৰণি ঘটিব আৰু তাক লৈ নলবাৰীৰ যিটো যথেষ্ট বিভিন্ন প্ৰান্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰা সাধাৰণ ৰাইজক উদ্দেশ্যে ভাষণ প্ৰদান কৰিব। আৰু নলবাৰীতো দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতিগৰাকী সমৰ্থকে আচলতে দুগুণ উৎসাহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি 8ম দিন, আজি শেষৰ দিন। নামনি অসমৰ বিভিন্ন ঠাইত আজি জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীয়ে কৰিছে অংশগ্ৰহণ। টিহু, বজালী আৰু নলবাৰীত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। আৰু দেখিবলৈ পোৱা গৈছে জন আশীৰ্বাদ যাত্ৰাত ৰাইজৰ বিপুল সঁহাৰি। মুখ্যমন্ত্ৰীক ওচৰৰ পৰা চাবলৈ, মুখ্যমন্ত্ৰীক এবাৰ
চাবৰ কাৰণে এনেদৰে দেখিবলৈ পোৱা গৈছে ভিৰ আজি 3 ঠাইত জন আশীৰ্বাদ যাত্ৰাৰ আজি 8ম দিন আজি শেষৰটো দিন পাঠশালাত মুখ্যমন্ত্ৰী আৰম্ভ কৰিছিল জন আশীৰ্বাদ যাত্ৰা আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ